ৰিপাব্লিকানিৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই নেহা বৰা। আজি নিবনুৱাসকলৰ বাবে লৈ আহিছো এক বিশেষ বতৰা। আপুনি নিবনুৱা নেকি? অৰ্থৰ নাটনিৰ বাবে আপুনি ব্যৱসায় কৰিব পৰা নাই নেকি? আৰু বহু ক্ষেত্ৰত দেখা যায় যে বিভিন্নজনে অৰ্থৰ নাটনিৰ বাবে ব্যৱসায় কৰিব নোৱাৰে। তেনে সকল লোক হোৱাৰ বাবে লৈ আহিছো এক বিশেষ প্ৰতিবেদন। আপুনি নিবনুৱা নেকি? আপোনাৰ ব্যৱসায়ৰ বাবে অৰ্থৰ প্ৰয়োজন নেকি? তেন্তে দেৰি কিয়? যোগাযোগ কৰক। সকলোৰে আপোন বন্ধন বেংকে লৈ আহিছে এই বিশেষ ব্যৱস্থা। নিবনুৱা লোকসকলৰ বাবে লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰে পৰা আপুনি অৰ্থৰ নাটনিৰ বাবে হতাশাত ভুগিব লগা নহয়। আপোনাৰ ব্যৱসায়ৰ বাবে অৰ্থৰ প্ৰয়োজন নেকি? তেন্তে দেৰি নকৰিব। সকলোৰে আপোন বন্ধন বেংকে লৈ আহিছে এক বিশেষ ব্যৱস্থা। হয়, আপুনি ঠিকে শুনিছে। এতিয়া বন্ধন বেংকে লৈ আহিছে এক বিশেষ অভিলাষী ব্যৱস্থা। আপুনি অতি কম সময় আৰু কম নথিপত্ৰৰ দ্বাৰা লাভ কৰিব পাৰিব বন্ধন বেংকৰ লোন। নিবনুৱাসকলৰ বাবে লৈ আহিছে এক গুৰুত্বপূৰ্ণ খবৰ। আপুনি যদি নিবনুৱা তেন্তে এই বাতৰি আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। আপোনাৰ ব্যৱসায়ৰ বাবে অৰ্থৰ প্ৰয়োজন নেকি? তেন্তে দেৰি কিয়? দেৰি নকৰিব। সকলোৰে আপোন বন্ধন বেংকে লৈ আহিছে এক বিশেষ ব্যৱস্থা। এতিয়াৰে পৰা কম নথিপত্ৰ কম সময়ৰ দ্বাৰা আপোনাৰ ওচৰত থকা বন্ধন বেংকৰ পৰা লোন লৈ আপুনি চৰকাৰী চাকৰি আশা নকৰাকৈ স্বাৱলম্বী হৈ পৰিব। মহানগৰৰ বহুকেইজন যুৱকৰ লগতে পৰিয়ালে এতিয়া স্বাৱলম্বী হৈছে বন্ধন বেংকৰ লোন লৈ। আপুনিও সেই সুযোগ ল'ব পাৰিব। বন্ধন বেংকে লৈ আহিছে নিবনুৱা লোকসকলৰ বাবে এক বিশেষ অভিলাষী ব্যৱস্থা, যি ব্যৱস্থাৰ জৰিয়তে আপুনি অতি কম সময় আৰু কম নথিপত্ৰৰ দ্বাৰা লাভ কৰিব পাৰিব বন্ধন বেংকৰ লোন। উল্লেখ্য যে গুৱাহাটী শাখাৰ অন্তত কেইবাজনো যুৱকে এতিয়া সলনি কৰিছে তেওঁলোকৰ ভাগ্য। আপুনিও আপোনাৰ ভাগ্য সলনি কৰিব পাৰিব। উল্লেখ্য যে সোমবাৰে ৰিপাব্লিকানিৰ তৰফৰ পৰা যোগাযোগ কৰা হৈছিল বহুকেইজন তেনে ব্যৱসায়ীৰ সৈতে। কোনোজনে প্ৰথম অৱস্থাত সৰুকৈ পাণ দোকান খুলিছিল, যদিও এতিয়া তেওঁলোক প্ৰতিষ্ঠিত ব্যৱসায়ী। প্ৰথমে আমি দেখুৱাব বিচাৰিছো মহানগৰৰ ৰাজু ষ্টৰৰ এই ব্যৱসায়ীজনক। তেওঁৰ মুখৰে শুনক তেওঁ ব্যৱসায়ী জীৱনৰ কাহিনী, লগতে বন্ধন বেংকে তেওঁৰ জীৱন সলনি কৰাৰ মন্ত্ৰ। ৰাজুৱে সফলতা লাভ কৰিলে এখন পাণ দোকানৰ পৰা আৰম্ভ কৰি ৰাজুৰ বৰ্তমান এইখন দোকান আৰম্ভণি কৰিবলৈ আগবাঢ়িছে। বিশেষ সফলতা লাভ কৰিছে। আমি পোনপটীয়াকৈ ৰাজুৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম আৰু ৰাজুৰ পৰা সবিশেষ জানিব বিচাৰিম আপোনাৰ সফলতাৰ আঁৰৰ কাহিনী। তেখেতে আচলতে কেনেকৈ আৰম্ভ কৰিলে, প্ৰথম অৱস্থাত তেওঁৰ কি আছিলে, ইয়াক কেনেকৈ সম্ভৱ হ'ল তেওঁৰ বাবে। আচলতে বিভিন্ন ক্ষেত্ৰত চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে, কিন্তু ব্যতিক্ৰম হৈছে ৰাজু মোৰ লগত থকা এই ৰাজু বুলি কোৱা বিশেষ ব্যৱসায়ীজন। তেওঁৰ পৰা মই জানিব বিচাৰিম আপোনাৰ নামটো জনাব। মই এতিয়া বৰ্তমান ষ্টেচনাৰী আৰু প্লাছ গিফ্ট আইটেম আৰু লগতে কাপোৰখিনিও ৰাখোঁ। তো মই ফাৰ্ষ্ট টাইম ধৰক একদম সৰু দোকান আছিলে, তেতিয়া সৰু কচমেটিক আৰু গিফ্টৰ আছিলে। এতিয়া বৰ্তমান আজি 4-5 বছৰৰ পৰা যেতিয়ালৈকে মই বন্ধনৰ লগত মানে লোন লোৱা বা ছেভিংছ একাউণ্ট খুলিছোঁ, তেতিয়াৰ পৰা ইহঁতৰ পৰা মই বেংকৰ পৰা লোন লৈছোঁ 50,000কৈ দুবাৰ। আৰু এতিয়া বৰ্তমান 70,000 লোন লৈছোঁ, প্ৰায় এইটো শেষৰ পথত আৰু। পাণ দোকান আছিলে। তো এইটো হ'ল আপোনাৰ 1997। তেতিয়া পিছত মই লোন চোন তেনেকুৱা লোৱা নাই, আৰু লোনৰ ইমান পক্ষপাতীয় নহয়। তাৰমানে মাৰিব লাগে, দিব লাগে, হেডেক এটা থাকে। মানে বন্ধন বেংকৰ পৰা লোৱাৰ এটাই সুবিধা হৈছে যে ধৰকচোন মই ডেইলি এমাউণ্ট এটা আছে, ডেইলি এমাউণ্ট দি থাকোঁ, ছেভিংছৰ পৰা দি থাকোঁ, তাৰপিছত কাটি দিয়ে। তেতিয়া আমাৰ কি হয়, প্ৰেছাৰটো নপৰে। না, মই একো অসুবিধা পোৱা নাই, মিছা কথা কৈ লাভ নাই। মই একো ডকুমেণ্ট দিব লগা হোৱা নাই। মই অনলি ছেভিংছ একাউণ্ট এটা খুলিছোঁ নিজৰ নামত। তো ছেভিংছ একাউণ্ট খোলাৰ পিছত তাহাঁতে মোক ক'লে যে যিজন মোৰ কালেকশ্যন কৰে, দাদা আপোনাৰ লোন লাগে নেকি? তো মোক কৈছে এই মুহূৰ্তটো নালাগে, মই যেতিয়া লগা হয় মই দোকান কৰোঁ। তেতিয়া ক'লে যে ঠিক আছে যেতিয়া। তাৰপিছত মই লোন লৈছোঁ, আৰু লোন লোৱাৰ পিছত থাৰ্ড টাইম লোন, মানে 3 বছৰ হ'ল লোন লোৱা। প্ৰত্যেক বছৰে মই লোনটো ঠিকে ঠাকে মাৰি আছোঁ। নাই, একো অসুবিধা পোৱা নাই বা তেনেকুৱা অজস্ৰ ডকুমেণ্টো যে তেনেকুৱা লাগে তেনেকুৱাও লগা নাই। মানে আমি মধ্যবিত্ত মানে কি, মানে বেছি ডকুমেণ্ট দিবলৈ অলপমান টান পাওঁ। এইটো লাগে, এইবোৰ আমি একো পোৱা নাই। তো মই বেলেগকো ছাজেশ্যন দিওঁ যে কিছুমান ধৰক এই আজিকালি যিবোৰ মানে মাৰ্কেটত যিবোৰ ওলাইছে, মানে
কি বুলি কয় আজিকালি কিছুদিন আগত যিটো আমাৰ মুখ্যমন্ত্ৰী ছাৰে যিটো বন্ধ কৰিছিলে যিটো হা তথাপি কিছুমানে লয় কিন্তু আমি বহুতক ছাজেশ্যন দিছোঁ এতিয়া বেংকৰ পৰা কৰ তো তাহাঁতে কিছুমান নকৰে বা কিছুমানক মই ৰেফাৰেঞ্চো দিছিলোঁ তো এই হিচাপতে কিছুমান মানে চিন্তাধাৰাবোৰ বেলেগ বেলেগ থাকে আৰু তো মই এই ক্ষেত্ৰত একো বেয়া পোৱা নাই এতিয়ালৈকেতো মই ভালে পাইছোঁ এতিয়া নিশ্চয় জনাই এতিয়া বৰ্তমান যিজন হেৰি আছে বৰ্তমান যিজন কালেক্ট কৰিছে তাৰ নাম হ'ল তো তেওঁ খুব ভাল ধুনীয়া ছাৰ্ভিচ পাই থাকোঁ কেতিয়াবা ধৰকচোন ফাৰ্ষ্ট টাপত পইচা দিব নোৱাৰিলে ছেকেণ্ড টাপত দি দিওঁ বা এইখিনি সুবিধা মই পাইছোঁ যথেষ্টখিনি পাইছোঁ আৰ্থিক দিশটোতো আগতকৈ ভালেই হৈছে ন' ডাউট এইটো বুলি কৈ লাভ নাই নহ'লে ধৰকচোন পাণ দোকানৰ পৰা ইয়ালৈ আহিব নোৱাৰিলোঁ তো এই হিচাপত ভালে পাইছোঁ আৰু চলি আছে এনেতো অলপ অনলাইনৰ কাৰণে আমাৰ অলপ প্ৰব্লেম হৈছে নোহোৱা নহয় বিজনেছমেনে চব বিজনেছমেনে এইটো দুনিয়াখনতে পৰামৰ্শ এইটোৱে দিওঁ যে আপোনালোকক বেংকৰ লগত যুক্ত হওক যিকোনো বেংকৰ লগত বন্ধন বেংক বুলিয়ে নহয় যে আৰু কাৰণ বন্ধন বেংকটো ছাৰ্ভিচটো ভাল পাওঁ মানে লেনদেন কৰক তেতিয়া ভৱিষ্যতত আপোনালোকৰ সুবিধাও হ'ব লোনো পাব চব ধৰণৰ সুবিধা আছে ঠিক আছে অ'কে আজি বিৰুবাৰী কিৰণ ৰয় তেওঁ উপকৃত হৈছে বন্ধন বেংকৰ দ্বাৰা আমি পিচিআৰ টিমক অনুৰোধ জনাম কিৰণ ৰয়ৰ মন্তব্য শুনোৱাবলৈ মোৰ এখন প্ৰথম মোবাইল ফোন ৰিপেয়াৰিঙৰ দোকান আছিলে তাৰ পৰা লাহে লাহেকৈ লকডাউনৰ পিছত অলপমান অসুবিধা হোৱাৰ বাবে মই তাৰ নেক্সট মই ইলেক্ট্ৰিকেললৈ কনভাৰ্ট কৰিলোঁ আৰু সেনেকৈ চলি আছোঁ বৰ্তমান মইতো বেলেগ কোনো বেংকৰ পৰা লোৱা নাই লোন এতিয়ালৈ তিনিবাৰমান হ'ল মই বন্ধন বেংকৰ পৰাই লৈছোঁ ইয়াৰ মানে আপোনাৰ ধৰি লওক সুবিধা হয় পইচাটো কেছ পাওঁ ডকুমেণ্টেশ্যনৰ ইমান অসুবিধা নহয় এতিয়া আমি বেলেগ এটা মানে বেলেগ বেংকত গ'লে আপোনাৰ বহুতখিনি বস্তু লাগে আৰু এতিয়া এইটো জেড লাগিব পূৰা থাকিলেও মানে আপোনাৰ কিছুমানৰ পিছত ৰিজেক্ট কৰি দিয়ে সেনেকুৱা কথা হয় সেইটো কাৰণে বন্ধন বেংকৰ পৰাই ল'লোঁ আৰু কণ্টিনিউৱাছলি এতিয়া চলি আছে বেলেগৰ পৰাও ল'ব পাৰে কিন্তু মোৰ কাৰণে মই এইটো বন্ধন বেংকটোৱে ভাল পাইছোঁ কাৰণ যেতিয়া শেষ হয় তেতিয়া মোৰ বা যেতিয়া লাগে মই পাওঁ আৰু ইমান অসুবিধা হোৱা নাই আৰু আনহাতে বিৰুবাৰীৰ ৰাজীৱে আৰু এই ষ্টৰৰ স্বত্বাধিকাৰীও বৰ্ণনা কৰিলে কেনেদৰে তেওঁলোক স্বাৱলম্বী হ'ল বৰুৱা আপুনি ক'ত ব্যৱসায় কৰি আছে এইটো বিৰুবাৰী কলিতা চুক GMC ৰোড আপুনি প্ৰথমতে লোন ক'ৰ পৰা লৈছিলে আপুনি বন্ধনৰ পৰাই লৈছিলোঁ 50,000 টকা লোন লৈছিলোঁ প্ৰথমতে অলপ প্ৰব্লেম আছিলে তাৰপিছত এনেকৈ লৈ পেলাই দোকানখন দিলোঁ তাৰপিছত অলপকৈ বন্ধনৰ পইচাটো মাৰি দিলোঁ তাৰপিছত আৰু 1 লাখ দিলে এনেকৈ মানে বাঢ়ি গ'ল এতিয়া 1.5 লাখ টকা পাইছোঁ এনেকৈ চলি আছোঁ আৰু কিন্তু ভাল এটা উপাৰ্জনৰ কাৰণে ভাল এটা হেৰি প্লেটফৰ্ম পাইছোঁ আৰু আমি বন্ধনৰ পৰা আগতে আমাৰ স্কুল আইটেম আছিলে এতিয়া আমি এই বন্ধনৰ পৰা লোন লৈয়ে বঢ়োৱা নিচিনা হৈছে বঢ়াই লোৱা হৈছে বহুত সুবিধা পাইছোঁ আমি যেনে ধৰক আমি যেনেকুৱা পইচাখিনি লৈ আমি বস্তু ইনভেষ্ট কৰি পিনে পইচাখিনি উলিয়াই আমি মান্থলি হিচাপত আগতেতো সপ্তাহত দি আছিলোঁ এতিয়াতো আমাক মান্থলি হিচাপে দিছে এই মান্থলি হিচাপত আমি দিব পৰা হৈছোঁ আৰু এনেকুৱা হিচাপত দি আছোঁ একদম প্ৰথমে 10,000 নে 5,000 পৰা অঁ এনেকৈ আছিলে এতিয়াতো ধৰক 3 লাখ মান লোৱা হৈছে না এইবাৰ প্ৰিমিয়ামটো কিমান 15,000 কিমান টকা 3 লাখে আমাৰতো ধৰক আজি হ'ল 22-23 বছৰ বন্ধনৰ পৰাই আছিলে আৰু 5,000 লোন লৈ পেলাই আমি হেৰি কৰি আছিলোঁ অঁ এতিয়া 3 লাখ লয় তাৰপিছত 70,000 তাৰপিছতে এনেকুৱা 50,000 এনেকুৱা দি মানে বাঢ়ি গৈছে অঁ কিমান এসপ্তাহ নেকি এসপ্তাহ 2 সপ্তাহ 15 দিনৰ
প্ৰথমবাৰতো ধৰক আমি গ্ৰুপতে আছিলোঁ। গ্ৰুপত আছিলোঁ, গ্ৰুপত শেষ হোৱাৰ পিছত আমাৰ ডকুমেণ্টছখিনি জমা দিলে অলপ বেছি পইচা লগা হ'ল, বিজনেছখন বাঢ়ি আছে। তেতিয়া এই গ্ৰুপত থাকিলে এটা লিমিট থাকে না, ধৰক 60,000 বা তাৰ ওপৰতো নিদিয়ে চাগে। তাৰপিছত আমি বিজনেছ লোনৰ কাৰণে আমি হেৰি কৰিছিলোঁ, তেতিয়া আমাক 3 লাখ টকাটো দিছে। পইচা আগলে আৰু লাগিলে দিব। আৰু এইদৰে আপোনালোকে দেখিলে তেওঁলোকে বৰ্ণনা কৰিলে তেওঁলোকৰ জীৱনত বন্ধন বেংকৰ অৰিহণা। গতিকে আপুনি যোগাযোগ কৰিব পাৰে আপোনাৰ ওচৰৰ বন্ধন বেংকৰ কাৰ্যালয়। সকলোৰে আপোন বন্ধন বেংকে লৈ আহিছে এক বিশেষ ব্যৱস্থা, যি এই অভিলাষী ব্যৱস্থাৰ সুযোগ আপুনি উঠাব পাৰে, আপুনিও সলনি কৰিব পাৰে আপোনাৰ ভাগ্য। অতি কম দিনৰ সময়ত নিবনুৱাসকলে স্বাৱলম্বীৰ পথ বাছি ল'ব বিচাৰে যদি, তেন্তে অতি শীঘ্ৰে যোগাযোগ কৰক আপোনাৰ ঘৰৰ নিচেই কাষতে থকা বন্ধন বেংকৰ কাৰ্যালয়।